হা হেৰি এৰিলি নাই তই আয়ো চকু মুকুটো পঢ়া তই 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 চা তই মা হেৰি এৰিলি নাই পঢ়া এৰিলে চাগে এই এৰিলে চাগে খুটি খাইছে চাগে দুটা এটাকে হ'ব খাইছে। শুক্ৰৰ তনয় আমি দুয়ো খণ্ড আৰু অমৰ্ক আমি কৰিবলৈ গৈ আছো এটা বৰ ডাঙৰ অংক কিহৰ অংক দাদা গম নোপোৱা নাপাওঁ নহয় তুমি গম নোপোৱা কেনেকৈ গম পাওঁ আকৌ মই তুমি মোৰ পিছে পিছে আহি আছা মই তোমাৰ আগে আগে আহিছো মই কলৈ আহিছো তুমি গম নোপোৱা দাদা আহিছে আগে আগে আকৌ মই গৈছো পিছে পিছে মই কেনেকৈ জানো কেলে আমাৰ দুজনক দৈত্যৰাজ হিৰণ্যকশিপুৱে মাতি পঠিয়াইছে নহয় এইজনে আকৌ কেতিয়া মাতিলে মইতো গম নাপাওঁ তুমি গমেই নোপোৱা নি নাপাওঁ আমি এতিয়া তালেহে আহি আছো তালে আহিছো কেলে সিদিনা সেই দৈত্যৰাজে দূত পঠিয়াই দিলে আহি পেলাই কৈছে বোলে দৈত্যৰাজে বোলে আপোনাক দুজনক বোলে মাতিছে আমি এতিয়া তালেহে আহি আছো মোৰ পিছে পিছে আহি আছা তুমি গমেই নোপোৱা নে নাপাওঁ তোন আকৌ তুমি ক'লেহে গম পাওঁ কিবা হে মই ক'বলৈ নহ'লে পিছে হেৰি হ'ল এই অসময়ত দৈত্যৰাজ হিৰণ্যকশিপুৱে আমাৰ দুজনক কেলে মাতি পঠিয়ালে মই তাকে চিন্তা কৰি আছো ময়ো কিন্তু চিন্তাত পৰিছোঁ দেই তুমি একো অনুমান নাই কোৱা নি বাৰু অনুমানটো একো নাই কোৱা যদি ৰাজ্যত কিবা ভাল কাম কৰিছো তেনেহ'লে চাগে কিবা ধনে শুনে পুৰস্কৃত কৰিব হ'বও পাৰে হাঁহি লাগে এতিয়াতো ভালেই হ'ব যদি কিবা বেয়া কৰিলো তেতিয়া যদি কিবা বেয়া কাম কৰিছো ৰাজ্যত যদি নকৰিবলগীয়া কাম কৰিছো তেতিয়া নচচা হুলত দিব আৰু দিবহে আৰু পিছে সেইটো মনলৈ নানিবা দেই সেইটো মনলৈ নানিবা সেইটো মনৰ পৰা এৰি দিয়া আমি মুঠতে ৰাজ্যত কিবা ভাল কাম কৰিছো আমাক মাতি পঠিয়াইছে আমাক ধনে শুনে উভৈ নদী গৈ পেলাই আকৌ পঠিয়াই দিব আমি গৈ থাকো গৈ থাকো ব'লা হেৰি দৈত্যৰাজলৈ তুমি ভয় কৰা নেকি মই ভয় কৰিম নি ভয় নকৰা ময়ো ভয় নকৰো দেই সেইকণ খালি যাওঁতে তুমি অকণমান আগবাঢ়ি দিবাচোন দৈত্যৰাজৰ জয় হওক দৈত্যৰাজৰ জয় হওক দৈত্যৰাজৰ জয় হওক নেকি দাদা হ'ব নি হ'ব শুন
আজি মই মহা সংকটত পৰিছোঁ। কোৱা, পাৰিবনে কৰিব উদ্ধাৰ? আকাশ পাতাল স্বৰ্গ মৰ্ত্য ত্ৰিভুৱন বিজয়ী তুমি সখা গৰা পৃথিৱীৰ অধীষ্ঠ হৈ তোমাক আজি চিন্তিত মন যেন দেখিছোঁ। কওক দৈত্যপতি, কি কাৰ্য কৰিম সাধন? কোনোবাই গোপনে গোপনে আহি প্ৰহ্লাদক হৰিনাম কৰালেহি উচ্চাৰণ। সেইটো কিন্তু বেয়া কাম কৰিছা আকৌ বেয়া কাম দেই। কৰিছা তোন আকৌ। শুনা, নাপায়। তোমালোকে দুয়ে প্ৰহ্লাদক ব্ৰহ্মাণ্ডই হস্তত পাৰ্গত কৰি তুলিব লাগে। কোৱা, পাৰিবা? কেলে নোৱাৰিম দৈত্যপতি, আমাৰ ওপৰত বিশ্বাস আছে কাৰণে চাগে আপুনি কৈছে পাৰিম। পাৰিম। যোৱা, এই মুহূৰ্ততে প্ৰহ্লাদক তোমালোকৰ আশ্ৰমৰ দিশে লৈ যোৱা। তাৰ বাবে অকণো চিন্তা নকৰিব দৈত্যপতি, আপুনি আগবাঢ়ক। যাওক। যাওক। কিন্তু শুনা, প্ৰহ্লাদে যদি হৰিনাম উচ্চাৰণ কৰে তোমালোক দুয়োকে নশ্বাসনত দিয়া হব। এই কথা কিন্তু ৰাখিব মন। লাষ্ট অকণ বেছি বেয়া লাগিলে শুনি। নোৱাৰিলে নচচা হুলত দিম বুলি কৈ থৈ গ'ল, অঁ কিন্তু পাৰিলে ধনে শুনে উভৈ নদী কৰি দিম বুলি কথাষাৰ কৈ থৈ যাব নোৱাৰিলে নি বাৰু? নকলে কি কোৱা যায়? হ'ব, অঁ চিন্তা নকৰিবা। নাই কোৱা। হেৰৌ এইকণ প্ৰহ্লাদ এইকণ এই কম তাক বামানৰ হাতত পাৰ্গত কৰি দিবলৈ বাৰু কিমানকণ সময় লাগিছে? সেইটোৱেতো, কিমান কণ লাগিব নো? দৈত্যপতিয়ে চাগে ভাবিলে এহেঁতক ধনে শুনে পুৰস্কৃত কৰিম বুলি যদি কৈ দিওঁ এহেঁতি চাগে হাউতকে লৈ ল'ব, সেইকাৰণে নকলে চাগে। অঁ অ মই ক দাদা অমৰ ক কোৱা। অতদিনে সেই দৈত্য শিশুসকলক বামানৰ শাস্ত্ৰত পাৰ্গত কৰিয়ে আছো। কৰিয়ে আছো তোন আকৌ। কিমান দৈত্য বনালো অঁ নহয়নে? হয় দে। হেৰৌ এই ফকলীয়া ল'ৰাটো অঁ তাৰ মুখৰ পৰা হৰিনাম আঁতৰাই পেলাই দৈত্য শাস্ত্ৰ শিকাবলৈ কেইটা সময় লাগিছে? এটা সময় লাগিব। মই তোমাক কথা দিলোঁ অঁ এমাহত তাক মই বামানৰ শাস্ত্ৰ শিকাই একদম মানে উৎসাহ কৰি দিম। তোমাক এমাহ লাগিব। লাগিবতো। মই তোমাক 15 দিনতে শিকাই পাৰ্গত কৰাই দিম। 15 দিনত? অঁ তুমি মোতকৈ কনিষ্ঠ নহয়, অঁ তুমি 15 দিনত পাৰিবা? পাৰিম তোন আকৌ। মই তোমাক এনেই কথাষাৰ কৈহে চালোঁ। মই 7 দিনত তাক মই হৰিনাম মুখৰ পৰা গুচাই পেলাই তাক মই বামানৰ শাস্ত্ৰত পাৰ্গত কৰি দিম। আইও এইজনলে চোৱা, কি মই হ'ল? এনেহে কৈছো মই 2 দিনতে শিকাই পাৰ্গত কৰাই দিম। 2 দিনত? অঁ 2 দিনত? অঁ মই তোমাক জুখিহে চাইছোঁ। আহ মই আগবেলা নি পেলাই পিছবেলা মই তাক থৈ যাম। হ'ব, ব'লা। আহা। খৰ-ধৰ কৰিব লাগে দেই, খৰ-ধৰ কৰিব লাগে, পাঠ আৰম্ভ কৰিব লাগে। মই কফলাখিনি দিয়ে দিওঁ। কাক পাত দিয়া দাদা? এহেঁতি অহাই নাই দেখোন। নাই অহা নহয়। এহেঁতি কেইটা কলৈ গ'ল? নাই অহা ৰ'বা লৈ আহিছোঁ। দেখিছানে বাৰু? নাহা কেলে বৈ আহন বলা এই বল আমার সেবা বলা গ্রহণ করো। সেৱা গ্ৰহণ কৰিছোঁ দেই। এতিয়া নিজৰ নিজৰ আসনত লোৱা। পিছে এটা কথা নহয়, পলম হ'ল কেলে? পলম হ'ল কেলে? গুৰুদেৱ অঁ পিতৃৰ গৃহৰ পৰা আহোঁতে বহুত সময় হ'ল। আই দেহি সঁচা কথা কৈছে, এই সঁচা কথা কৈছে। হ'ব এতিয়া নিজৰ নিজৰ ব'লা। আসন লোৱা। বহা বহা বহা। বহা অ শুন তুমি এইফালে যোৱা আহ অঁ বহা এই শুনটো বৰ মৰম তই লগা বৰ সৰু হৈ থাকিলি, তই দৈত্য শাস্ত্ৰ শিকিব পৰা হলি জানো? ঐ হা বহা চাওঁচোন, আচ্ছা ইমান বহা। সৰুতে দৈত্য শাস্ত্ৰ শিকাবলৈ ইয়াক দি পঠিয়ালে। হা হেৰি এৰিলি নাই তই? আইও চকু মুকুটো হা? বহা বহা তই 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 চা, তই মা হেৰি এৰিলি নাই? বহা এৰিলে চাগে, এই ক'পা? এৰিলে চাগে। খুটি খাইছে চাগে দুটা এটাকে। হ'ব খাইছে। পাৰিব বহা। পাৰিব পাৰিব দেই। ভাল হৈছে প্ৰহ্লাদ।
গুৰুদেৱ এইখন ৰাজ্যৰ ৰজা দৈত্যপতি হিৰণ্যকশিপু মানে তোমাৰ পিতা। তুমিতো জানাই তোমাৰ পিতাৰৰ হৰি মহাহতটো তুমি জানা নহয় চাগে, নহয় জানো? তুমি বোলে হৰি নামত মতলীয়া হৈছা, তুমি বোলে হৰি নাম ল'বলৈ লৈছা। সেইকাৰণে তোমাৰ পিতায়ে তোমাৰ মুখৰ পৰা হৰি নাম গুচাই তোমাক বামানৰ শাস্ত্ৰত পাৰ্গত কৰি দিবৰ কাৰণে আমাৰ ইয়ালৈ পঠিয়াইছে। এতিয়া কথাটো হ'ল এইখনেই আশ্ৰম, ইয়াতে তোমালোকে আজিৰ পৰা বামানৰ শিক্ষা ল'ব লাগিব, নহয়নে প্ৰহ্লাদ? দেই হয় গুৰুদেৱ অঁ কিবা ক'বা নেকি? নালাগে ক'ব, এতিয়া পিছত ক'বা, পিছত ক'ব। বুজিছা নাই? চোৱাত তোমাৰ পিতাৰে যদি কয় বোলে সৌজাক দঁতাল হাতী বোলে আকাশেদি উৰি গৈ আছে, আমি কি বুলি ক'ব লাগিব? হয়, সৌজাক দঁতাল হাতী আকাশেদি উৰি গৈ আছে। আৰু তোমাৰ পিতাৰে যদি কয় বোলে শিল পানীত উপঙে, আমি কি বুলি ক'ব লাগিব? উপঙে বুলি ক'ব লাগিব। দেই বাছা। আৰু তোমাৰ পিতাৰে যদি কয় বোলে নদী উলটি বয়, আমি বয় বুলি ক'ব লাগিব, নবলেও বুজিছা কোৱাব নহয়? লাগিব। কিন্তু কথাটো সঁচা নহয়। কিন্তু দৈত্যৰাজে যেতিয়া ক'বই নহয়, আমি হয় বুলি ক'ব লাগিব দেই বা। গতিকে আমি আজি পাঠ আৰম্ভ কৰোঁ দেই, হ'বনে? ভাল গুৰুদেৱ ভাল গুৰুদেৱ। হেও চাচোন, সেইটো কিমান মৰম লগা ল'ৰা। সেই বামানৰ শাস্ত্ৰ ই কেলে নিশিকিব? পাৰিব, হা আমাৰ ওচৰলৈ পঠিয়াবলৈ দৰকাৰ নাই নহয়, তাক ঘৰতে পাৰে। পায়েতো আকৌ। অঁ তেতিয়াহ'লে আমি পাঠ আৰম্ভ কৰোঁ দেই। এতিয়া প্ৰথমতে আমি ক ফলাখিনি দি দিওঁ। ফলাখিনি যাওঁ। অঁ ক ফলাখিনি মই কৈ যাম, তোমালোকে কৈ যাবা দেই। দা। আৰু কচোৱা, তোমালোকক যদি শিকাব পাৰোঁ আমাকতো ধনে শুনে উভৈ নদী কৰি দিব। গতিকে শিকাই দিওঁ আৰু দেই, ক ফলাখিনি দি মই দিওঁ। কফলালৈ যাওঁগৈ। তুমি পাৰিবা নি? কেলে নোৱাৰিম আকৌ? ক ফলাখিনি মই পাৰিবা? আহিছোঁ কফলালৈ যাওঁগৈ। দিয়া 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 বাবাহঁত? দিয়া। শুনিবা দেই, অঁ ক ফালৰ পৰা যাওঁগৈ। অঁ দিয়া। কয়ে বোলে, শুনিছা না? দৌ মাতিবা আকৌ। কয়ে বোলে দাদা অকণমান কামুৰিছে, পেটটো কামুৰি ধৰিছে। গম পালোঁ, ক ফালৰ খাৰ তুমিয়ে কোৱা হো। গম পালোঁ। তোমাক কয়ে তোমাক বৰ পেটতে ধৰিছে। কামুৰি ধৰিছে, বৰ ধৰিছে। গম পাইছোঁ। কয়ে কালি কৃপালিনী। সেইটো দেই, কয়ে কালি কৃপালিনীটো। অকণমান ভাল পাইছা? মনত পৰিছে এইটো। অঁ। খখিনি কৈছোঁ দেই। অঁ খয়টো পাৰিবা না? কয়ে কালি কৃপালিনী। কোৱা আকৌ, কয়ে কালি কৃপালিনী। ক নকওঁ কেলে? কৈছোঁ। খাই খাই নুদুগাটো হৈছ। কৈছে সেইটো। এতিয়া খয়ে খাঞ্জা খৰ্গধাৰিণী। খয়ে খান্দা খৰ্গধাৰী। কি হ'ল? খয়ে খাঞ্জা খৰ্গধাৰিণী। কোৱা আকৌ। ই নামাতে। ৱা খয়ে খাঞ্জা খৰ্গধাৰিণী। আঞ্জা নহয়, খাঞ্জা। খান্দা। খাঞ্জা। খয়ে খাঞ্জা খৰ্গধাৰিণী। খাঞ্জা খৰ্গধাৰিণী। পাৰিব, ই পাৰিব। খয়ে খাঞ্জা খৰ্গধাৰিণী। খয়ে ঠাণ্ডা, ঠাণ্ডা নহয় খাঞ্জা। খয়ে খাঞ্জা খৰ্গধাৰিণী। 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 পাৰিব, ইও পাৰিব। লাহে লাহে আহিছে। গয়ে গতি প্ৰদাবিনী। গতি প্ৰদাবিনী। হেই গদাপানী নহয়, গয়ে গতি প্ৰদাবিনী। বদাবিনী। গয়ে গতি প্ৰদাবিনী। পাৰিব, ইও পাৰিব। প্ৰহ্লাদ, প্ৰহ্লাদ গুৰুদেৱ এহেঁতি কৈছে পাই, ক ভাল লোৱা। মই ইয়াতে বহিছোঁ দেই। সেইফালে যাওঁগৈ। হ'ব। ঘয়ে ঘোৰাং মুক্ত কেইখিনি। বাবা শুনি থাক দেই। এইটো ক'বলৈহে গ'লগৈ। কোৱা। দাদা এইটো ক'বলৈহে কৈছে। ইয়াক ক'বলৈ কৈছোঁ ঘয়ে ঘোৰাং মুক্ত কেইখিনি, ই আকৌ সেই ভাগৰ নাম এনেকৈহে লৈছে। কৈছে। নহয় নহয়, এতিয়া ইয়ালৈ আহিলা যেতিয়া তুমি হৰিক পাহৰি যোৱা। ইয়ালৈ এতিয়া আমি যি শিকাম সেইটোৱে হৰিক পাহৰি যোৱা। কোন নহয় সি? কোননো নহয় গুৰুদেৱ?
হৰিক চিন্তা নকৰিলে মন সদায় হয় অশুদ্ধ। খাই পেলাব ই আৰু এতিয়া আমাৰতো দূৰৰে আৰু হৰিক চিন্তা পিছত কৰিবা, এতিয়া আমাক চিন্তাত নেপেলাবা তুমি। আমি দৈত্য শাস্ত্ৰহে শিকাব পাৰোঁ, হৰিৰ কথা আমাৰ ওচৰত নচলিব নহয়। অ' হৰিক বাবা। পাহৰি যোৱা। বাবা। ঘৰে ঘূৰাং মুক্তখিনি। অ বাবা মুখলে চা ভগৱতে দা। বাসুদেৱায়। আৰু আনিবা এইখন মোক আৰু আনিবা ইয়াৰ আৰু কি- আনিবা এইখন কি হ'ল ইয়াৰ? ই বুজিয়ে নাপায় মই তোক তেনেকুৱা বুলি ভবা নাছিলোঁ আকৌ। মই ভাবিছিলোঁ এবাৰ শিকাই দিলে সি শিকিব বৰ চাগে। ভাল সি ঘৰতে পাৰিব সি অ বাবা পাৰিবি কোৱা কোৱা অতো কোৱা কোৱা দাদা কি আছিলে ঘৰে ঘূৰাং মুক্ত কেখিনি। অ কোৱা বাবা ওম নমো ভগৱতে বাসুদেৱায়। এইটো মোক যোৱা বাটটো দেখাই দিওঁ বাদ দিয়া, নালাগে সেইবোৰ নালাগে। এবাৰ লিখিবলৈ দিয়া, লিখিবলৈ দিয়া 3 শাৰীকে লিখ। লিখ 3 শাৰী। মই কি কিবা এটা লিখিব? কিবা এটা কৈছোঁ, মই 3 শাৰীকে লিখ আকৌ। কি লিখিব দাদা কৈ দিয়া আকৌ সেইটো কোৱাই নাই নহয়। লিখিবি দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। অ লিখা আৰু ভাল এবাৰ লৰা। কৈ দিওঁ নি? আৰু এবাৰ কৈ দিওঁ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখা দাদা এইফালে যাওঁ চোৱা দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখিছানে? প্ৰহ্লাদ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখা 3 শাৰীকে। ঐ দাদা এই লুডুকাই লিখিছে পাৰিবই। চাওঁ উঠা কি লিখিব? লিখিছে দেই, লিখিছে। কি লিখিলে তৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। আহ, তৰাজ তৰাজ। দৈকণ কি কৰিলি? এই দৈকণ? দৈকণ কি কৰিলি? দৈত্যৰাজৰ আগত দৈকণ নিলিখিলি, অকল তৰাজৰ পৰাহে আৰম্ভ কৰিছ। দৈকণ খাই পেলালি হা? শুদ্ধ কালি দিয়া দাদা আগত দৈকণ লগাই দে। দৈটো লগাই দে এনেকে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। চোৱা তাৰ চোৱা। ইয়াৰ চাওঁ নিব সন্ধিয়া হওক বহুত দেৰি লিখিলা দিয়া চাওঁ দা হা? ই বুইছা ই লিখিছেনে? ই লিখিছে আকৌ বুইছা ই লিখিছে ই বৰ ধুনীয়া লিখিছে হয় নি? দা হা? ইয়াতো একোৱে নিলিখিলে ঐ তই কিবা এটা লিখিবলৈ কৈছিলি নহয়, কি হ'ল? কি হ'ল? কোৱা চেহেৰাটো চাচোন কিমান মৰম লগাটো। নিলিখিলে লিখ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখ। ই চাফ চিকুণ উঠ। ই চাফ চিকুণত গৈছে কি লিখিলি চাওঁ? নিলিখিলে তপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। কি? দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। হা দিওনি ঈশ্বৰ? হা দিওনি ঈশ্বৰ? ঈশ্বৰ নহয় ঈশ্বৰ লিখ। ঈশ্বৰ চাওঁ উঠ। কি লিখিলি? উঠা বাবা এই লিখিব পৰা হৈছেগে পিছে। হিৰণ জক এডাল কলৈ গ'ল? নৈজন্য হিৰণ্য নৈজন্যটো দি দে। নৈজন্য এনেকে যে থাকে সেইডাল কিনাৰত হিৰণ্য দেই। ভাল হৈছে ভাল হৈছে দেই। এতিয়া হেৰি অমৰ্ক হেৰি নহয় উপহাৰলৈ আশা এটা কৰিব পাৰি না? যোৱা চোৱাগে যোৱা বহীখন চোৱাগে গ'লে ভাল পাওঁ হয় নি? যোৱা চোৱা প্ৰহ্লাদ গুৰুদেৱ মাতষাৰ শুনচোন তাৰ। হেৰি লিখিলা নহয়? লিখিলো গুৰুদেৱ। তুমিয়ে পঢ়ি দিয়াচোন। গুৰুদেৱ পাৰিবা মই লিখিলো যে সত্য সদায় জয় আৰু সত্যই হৈছে ভগৱান। সত্যং শিৱম সুন্দৰম। সুন্দৰ প্ৰদৰ্শন এতিয়া এইটো মুখখনতে সোপা এটা মাৰচোন। হা তাক লিখিবলৈ ক'লো কি লিখিছে কি দেখিছে নাই? ঐ তই মোক খং দেখা নাই? নেদেখো আপা তই মোক খং দেখা নাই? কিমান আশাৰে লৈ আহিছিলো বোলো, আগবেলা আনি পেলাই পিছবেলা থৈ আহিমগে বামানৰ শাস্ত্ৰ শিকাই। দেখিলে নে তাৰ গতিটো দেখিলে নে?
নাচাবি, তেনেকে নাচাবি মোলে দৈত্যৰাজৰ পুতেক বুলিহে নহ'লে এতিয়াও ইমান কৈছো মই নোৱাৰো। তই হৰিক পাহৰি যা বামানৰ শাস্ত্ৰত মন দে আমি বৰ আশা দেখাই আনিছো তোক বুজিছা নাই তই যদি হৰি নাম এৰি বামানৰ শাস্ত্ৰত নধৰ নহয় তেতিয়া তই নিজেতো মৰিবি আমাৰ দুটাকো মাৰিবি নহয় আমাক উপহাৰ দিয়া কথা নকলে আমি ভাবিহে লৈছো সেই কথা আমাক নচচা হুলত দিম বুলিহে কৈছে যদি নোৱাৰো উপহাৰ দিয়াটো ধৰা নচচা হুলত দিবগে যেন লাগিছে অ কেনেবাকে যদি ভঁৰালত সোমাব পাৰিলোহেঁতেন নচচা হুলবোৰ চব মই চাচি থৈ আহিলোহেঁতেন চচা হুল সোমালে ইমান কষ্ট নহয় অ নচচা হুল যদি ভৰাই দিওঁতে দুখ নাপায় নহয় টানি ধৰে। উলিয়াই আনোতে টানি টানি ধৰে অ টানি ধৰে ঐ শুন বুজি নাপাওঁ ঐ হা? উঠ কি কৰি ভাল পাওঁ উঠ পঢ়াত উঠ কি কৰি ভাল পাওঁ উঠ কি কৰি ভাল পাওঁ মই ধনুৰ যুদ্ধ কৰি বৰ ভাল পাওঁ সেইটো চা এইটোহে সেইটো চা এইটো হঠা ল'ৰা হা ভাল হৈছে দেই হা, ধনু দিয়া, যুদ্ধ তাক কৰি চুমা ভাল এটা পাওঁ দিয়া। দেখিলি নাই এই লগৰ চুমা এটা এইটোৱে দিয়া। ধনু যুদ্ধ কৰি ভাল পাওঁ বুলি কৈছে তাক হৰি 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 হা ঐ বা ভাল হৈছে দেই তোক না কোৱা সি তাক কৈছো বহ। কি কৰি ভাল পোৱা কোৱা কোৱা অ দেহা মই তলোৱাৰ যুদ্ধ কৰি বৰ ভাল পাওঁ আইও সেইটো সেইটো চা এইটোহে তহঁতৰ মৰমৰ ফালৰ লগা পৰা আমি উপহাৰ এভাগ পাম যেন লাগিছে পাই ভাল হৈছে ইহঁতিহে ভাল দিয়াব, হৈছে ইহঁতিহে দিয়াব। হেৰি খাই ভাল নাপাওঁ বুলি পাওঁ বুলি নকবা দেই কি কৰি ভাল পোৱা মই গদা যুদ্ধ কৰি ভাল পাওঁ কি গজা যুদ্ধ কি গদা যুদ্ধ গদা যুদ্ধ কৰি দেখিছানে বাৰু ইমান সৰুৰ পৰা সি গদা যুদ্ধ কৰি ভাল পাওঁ বুলি কৈছে দেখিছানে বাৰু সেইটো পাৰিব। উঠি অহা লোৱা নহয়নে বাৰু চাচোন হা পাৰিব। হা? ই কেনেকুৱা পাগত হ'ব বুলি ভাবিছা তুমি বামানৰ শাস্ত্ৰত ফৰফৰাই থাকিব আৰু কোন আছে এটি আছে কি কৰি ভাল পোৱা উঠা উঠা বাবা লুটিয়াই নিনিবা আকৌ কি কৰি ভাল পোৱা গুৰুদেৱ অ। মই হাতী পিঠি উঠি ভাল পাওঁ সেইটো চোৱা ভাল হৈছে দেই হাতী পিঠিত উঠি ভাল পোৱা নে সৰু হাতী নে ডাঙৰ হাতী ডাঙৰ হাতী সৰু হাতী সেইটো দেখিলানে ই সৰু হাতীতহে উঠিব ই সৰু নহয় জানো ই ডাঙৰ হৈ যাব আৰু ডাঙৰ হাতীত উঠিব ডাঙৰ হাতীত উঠিব। আমি আৰু উপহাৰো পাম প্ৰহ্লাদৌ গুৰুদেৱ এনে কথা এটা কৈ থওঁ হৰিৰ বাহিৰে তই কি কৰি ভাল পাওঁ গুৰুদেৱ মই হৰি কীৰ্তন কৰি বৰ ভাল লাগে হৰি নাম শুনি বৰ ভাল লাগে তই যিমানে হৰিৰ কথা কৈ আছ আমিও সিমানে নচচা হুলৰ ফালে গৈ আছো প্ৰহ্লাদ গুৰুদেৱ অত দেৰি পৰা গালো বালো চব খোলা কটি তাল তোক মই কিমান বুজালো এই লগৰকেইটাই বুজি পালে তই বাৰু বুজি পোৱা নাই নে আমাৰ মুখ দুখনলৈ চাই পেলাই তোৰ অকণো নাচায়, বেয়া লগা নাই নে নাচায়। হা মই জ্যেষ্ঠ সি কনিষ্ঠ বুজিছ নাই আমি উঠি আহিছোঁহে আমাৰো ঢেৰ বয়স হোৱা নাই নহয় পিতাই দায়িত্ব দিলে যেতিয়া আমি দায়িত্বটো লৈছোঁ বোলো সেই কিবা কিবি উপহাৰ এটা পাওঁ কিন্তু তই এতিয়া আমাৰ দুটাক নচচা হুলত উঠাইহে এৰিবি প্ৰহ্লাদ গুৰুদেৱ আমি দুইটাই গৈ পেলাই হাউতকৈ কিবা এমুঠি অন্ন লৈ আহোঁ তহঁতি আমি শিকাই থৈ যোৱাবিলাককে সেইবিলাককে আওৰাই থাক কোৱা ভাল গুৰুদেৱ ঐ দেহি এইটো কওঁতেও বহুত দেৰি ৰৈছে ই। কি কৰে দেখিলেহে লিখিম আৰু এইটোৱে খাই দিলে তাৰ ভক্তি চাচোন হা তাৰ ভক্তি চাচোন এই দৈত্যৰাজৰ পুতেক তাৰ ভক্তি চা নে চাজা নহয় তোক সেই কি বুলি ব'লা, কৈছো? চাজা নহয় তোক আওৰাই থাক তহঁতি খেলি মেলি নকৰিবি দে বা মুখখন চাবি দেই দাদা প্ৰহ্লাদ গুৰুদেৱত গ'ল
ব'লা আমি হৌ গছজোপাৰ তলতে কালি গোৱা হৰিনামটিকে গাওঁগৈ। শ্ৰীহৰিৰ নাম ল'বলৈ মই এলাহ নকৰোঁ, ভালহে পাওঁ। কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে। গুৰুদেৱত অহা আগতে বন্ধ কৰি দিবা। হেৰা চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ। ৰ'বা মই চাই আহোঁগৈ। ভাই প্ৰহ্লাদ, প্ৰহ্লাদ, গুৰুদেৱত বহুত দূৰ পালেগৈ, আৰম্ভ কৰা। তেন্তে আজি হৰিনাম আৰম্ভ কৰোঁ। হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আন গতি নাই হে। হৰি বোল ভাই, হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আন গতি নাই হে। হৰি বোল হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আন গতি নাই হে। হৰি বোল ভাই, হৰি বোল ভাই, অ' দেখিছানে বাৰু কি দেখিলি নাই মানুহটো আঁতৰি যাব। কি হ'ল কি হ'ল হ'ল কি হ'লনো কি হ'ল? ৰৈ দিয়া কি হ'লনো? কি হ'ল এইখন? কি হ'ল? কি হৈছে? নহা হৈছে নে? তাহাঁতি বাৰু হৰিনাম গালে, তোমাৰ কি হ'ল? তোমাৰ কি হ'ল? এইটো এইটো জটকুটৰ ঘাই এইটো। লগৰকেইটাক তই হৰিনামত মতলীয়া কৰিলি, তই গুৰুদেৱকো তোৰ ভলীয়া কৰিছ। তই গুৰুদেৱকো তোৰ ভলীয়া কৰিছ। নখাই হৈছে নে? তুমি কেলে গালা হৰিনাম? তুমি এহেঁতৰ লগত হৰিনাম কেলে গালা বাৰু কোৱাচোন? মোক অকলশৰীয়া কৰিবলৈ ল'লা ন? চব ইয়াৰ কাৰণেও মই তুমি গম নোপোৱা? গমেই নাপাওঁ। তুমি গম নোপোৱা? আহিছো আৰু তুমি গম নোপোৱা হৰিনাম যে তুমি গাই আছিলা? গম নোপোৱা? নাপাওঁ নহয়। এইটো ইয়াৰ মহিমা, চব ইয়াৰ মহিমা। ঐ বাবা, বল খাই দিলা। ইয়াক থৈ আহোঁ, ইয়াক থৈ আহোঁ। তোমাকতো তাৰ ফলীয়া কৰিছিলেই, মোকো সি ইফলীয়া কৰি পেলাব। বল বাবা ব'লা। সময় ক মই ক ঔ যেনেকে আনিছিলো তেনেকে থৈ আহোঁগৈ। ব'লা। ব'লা। ভাবিছিলো বোলো আগবেলা আনি পিছবেলা থৈ যামহি, এহেঁতক কি হ'ব?